হয়, আজি আপোনালোকক আমি এটি গছৰ বিষয়ে ক'ম। আপোনাৰ ৰূপৈহাট আপোনাৰ লাওখা উন্নয়ন খণ্ডৰ আগতে এটি গছ আপোনালোকক দেখুৱাম আৰু এই গছটি প্ৰায় 500 বিঘা মাটি লৈ আপোনাৰ এৰিয়া লৈ আপোনাৰ চাহ দি আছে আৰু ইয়াত নিয়াৰেষ্ট আপোনাৰ 3-4টা অফিচ আছে, এটা বিদ্যালয় আছে, আপোনাৰ বালিকা যিটো প্ৰাথমিক বিদ্যালয় সেইটো আছে, আপোনাৰ লাওখা উন্নয়ন খণ্ড আছে, আপোনাৰ ভেটেনেৰী অফিচ আছে, লাওখা প্ৰাথমিক শিক্ষা খণ্ড আছে আৰু এই অফিচলৈ যিবিলাক মানুহ আহে এই উৎকণ্ঠা গৰমত আৰু এই গছৰ তলতে ছাঁ লয় আৰু এনেকুৱা ঠাণ্ডা অনুভৱ হয় আৰু এনেকুৱা শীতল পৰিৱেশ এটা মানে খুব ধুনীয়া এটা পৰিৱেশ লাওখা উন্নয়ন খণ্ডৰ গাত লাগি আছে। আপোনাৰ এইটো অফিচৰ যিবিলাক মানুহ আৰু কৰ্মচাৰী আছে সেইবিলাকো আহি আপোনাৰ এই গছৰ ছাঁৰ তলত জিৰণি লয় আৰু আজি আপোনালোকে গমেই পাইছে আজি 3-4 দিন ধৰি প্ৰায় 35ৰ ওপৰ চেলচিয়াছ আপোনাৰ গৰম চলি আছে। অসমত যি উৎকণ্ঠা গৰম চলি আছে আৰু আমি এই যে গছটো যে আপোনালোকক দেখুৱাইছে যে গছে আমাক কি প্ৰদান কৰে, অক্সিজেন প্ৰদান কৰে আমি জানো। আমি যিটো কাৰ্বন ডাই অক্সাইড এৰো সেইটো গছে গ্ৰহণ কৰে আৰু তাৰ পৰা ফিল্টাৰ হৈ আপোনাৰ অক্সিজেন দিয়ে। অক্সিজেন হ'ল আমাৰ জীৱন। গতিকে আমি আহ্বান জনাওঁ যে সকলোৱে দুটাকৈ গছপুলি ৰুৱে আৰু এই উৎকণ্ঠা গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আপোনাক গছপুলি ৰুবই লাগিব আৰু আমি সামগ্ৰিক পৰিৱৰ্তন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এই গছটা যাও